নমস্কাৰ বন্ধুসকল, টেকটক ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি শিক্ষা সেতু পৰ্টেলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কথা, যেনেদৰে নতুন ষ্টুডেণ্ট এড কৰিলে এপ্ৰুভ কেনেদৰে কৰিব, ট্ৰেন্সফাৰ হৈ যোৱা বা পাছ কৰা ষ্টুডেণ্টৰ ক্ষেত্ৰত কি কৰিব লাগিব, বা ট্ৰেন্সফাৰ চাৰ্টিফিকেট কেনেদৰে জেনেৰেট কৰিব, এনেধৰণৰ পৰ্টেলত নতুনকৈ সংযুক্ত হোৱা কেইবাটাও কথা খুব সুন্দৰকৈ আমি আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে বৰ্তমান বিদ্যালয়সমূহত শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে ছাত্ৰ তথা শিক্ষকৰ সকলো তথ্য পাতি সংৰক্ষণ তথা আপডেট কৰা হয়। আৰু শেহতীয়াকৈ এই শিক্ষা সেতু পৰ্টেলত ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটাও নতুন ফিচাৰ্ছ এড কৰা হৈছে, আৰু এই নতুন ফিচাৰ্ছসমূহ আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব সেই বিষয়ে মই আপোনালোকক আজিৰ ভিডিঅ'টোত দেখুৱাবৰ বাবে গৈ আছো। প্ৰথমতে আপোনালোকে পৰ্টেলটো লগ ইন কৰি ল'ব, যিটো কথা আপোনালোকে সকলোৱে জানে। ছাকচেছফুলি লগ ইন হ'লে আপোনালোকে ডেছবৰ্ডটো এনেদৰে দেখা পাব, যিটো আপোনালোক সকলোৰে পৰিচিত। এতিয়া নতুন ষ্টুডেণ্ট এটা এড কৰাৰ পিছত তাক কেনেদৰে এপ্ৰুভ কৰিব, তাৰ বাবে আপোনালোকে বাওঁফালে থকা নিউ ষ্টুডেণ্ট এপ্ৰুভেল বুটামত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুনকৈ এড কৰা ষ্টুডেণ্টৰ লিষ্টখিনি এনেদৰে দেখা পাব। এতিয়া সেই ষ্টুডেণ্টৰ বিপৰীতে বাওঁহাতে থকা বক্সকেইটাত ক্লিক কৰি তলত যিটো এপ্ৰুভ বুটাম আছে, সেই এপ্ৰুভ বুটামত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে কনফাৰ্ম কৰিবলৈ আহিব। পুনৰবাৰ এপ্ৰুভ বুটামত ক্লিক কৰি দিব, আৰু দুবাৰ এপ্ৰুভ বুটামত ক্লিক কৰাৰ পিছত ছাকচেছফুলি এপ্ৰুভ হৈছে বুলি মেছেজটো দেখা পাব। আৰু ইয়াৰ লগে লগে আপোনালোকে সেই ষ্টুডেণ্টকেইটাক ষ্টুডেণ্ট লিষ্টিঙত গৈ নিৰ্দিষ্ট ক্লাছৰ বিপৰীতে চাব পাৰিব। আৰু এনেধৰণে আপোনালোকে এপ্ৰুভ কৰি লোৱাৰ পিছতহে নতুন ষ্টুডেণ্টৰ বায়'মেট্ৰিক এটেণ্ডেঞ্চ ল'বলৈ সক্ষম হ'ব। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ পৰা ট্ৰেন্সফাৰ হৈ গৈছে যিকোনো কাৰণত, বা তেওঁ পাছ কৰি পৰৱৰ্তী শ্ৰেণীত অধ্যয়ন কৰিবৰ বাবে অন্য বিদ্যালয়লৈ যাব বিচাৰিছে, তেতিয়াহ'লে সেইবিলাক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব আপোনালোকে চাই ল'ব পাৰে। তাৰ বাবে আপোনালোকে বাওঁফালে থকা যিখন মেনু আছে, সেই মেনুত ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ পিছত প্ৰমোশ্যন অৰ ৰিপিটাৰ বুলি এটা অপশ্যন পাব, তাতে ক্লিক কৰি দিব। প্ৰমোশ্যন ৰিপিটাৰ ক্লিক কৰাৰ পিছত আপোনাৰ বিদ্যালয়ৰ শ্ৰেণীসমূহ এনেদৰে দেখা পাব। এতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকী যিটো শ্ৰেণীত অধ্যয়ন কৰি আছিলে, অৰ্থাৎ ট্ৰেন্সফাৰ হৈ যাব বিচৰা ছাত্ৰ ছাত্ৰীগৰাকী যিটো শ্ৰেণীৰ হয়, সেই শ্ৰেণীৰ বিপৰীতে যিটো একেবাৰে সোঁফালে একশ্যন কলমত ভিউ বুটাম আছে, সেই ভিউ বুটামত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে সেই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসমূহৰ তালিকাখন আপোনালোকে এনেদৰে দেখা পাব। এতিয়া যিগৰাকী ছাত্ৰ ছাত্ৰীক আপোনালোকে ট্ৰেন্সফাৰ দিব বিচাৰিছে, অৰ্থাৎ যিকোনো কাৰণে তেওঁ ট্ৰেন্সফাৰ ল'ব বিচাৰিছে, হয়তো সেই বিদ্যালয়ত তেওঁৰ শিক্ষা সমাপ্ত হৈছে, পৰৱৰ্তী শ্ৰেণী অধ্যয়নৰ বাবে অন্য শ্ৰেণীত অধ্যয়ন কৰিবৰ বাবে অন্য বিদ্যালয়লৈ যাব বিচাৰে, বা আন যিকোনো কাৰণত তেওঁৰ বাসস্থান সলনি হ'ব পাৰে, বা আন যিকোনো কাৰণত তেওঁ বেলেগ বিদ্যালয়লৈ যাব বিচাৰিছে, বা ট্ৰেন্সফাৰ ৰিলেটেড যিকোনো কথাৰ বাবে আপোনালোকে এই অপশ্যনটোত গৈ ছাত্ৰ বা ছাত্ৰীগৰাকীক নিৰ্বাচন কৰিব। নিৰ্বাচন কৰাৰ পিছত ছাত্ৰ বা ছাত্ৰীগৰাকীক চিলেক্ট কৰিবৰ বাবে নামৰ বিপৰীতে বাওঁফালে থকা বক্সটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তলত যি 5টা অপশ্যন আছে, তাৰ ড্ৰপ বক্স বুলি যিটো অপশ্যন আছে, সেই ড্ৰপ বক্সত ক্লিক কৰি দিব। ড্ৰপ বক্সত ক্লিক কৰাৰ লগে লগে কনফাৰ্মৰ বাবে আৰ ইউ চিয়ৰ বুলি এনেধৰণে পুনৰবাৰ আপোনাৰ পৰা কনফাৰ্মেশ্যন বিচাৰিব, আৰু আপুনি সেইটো কনফাৰ্ম কৰিবৰ বাবে ছেভ চেঞ্জেছত ক্লিক কৰি দিব। ছেভ চেঞ্জেছত ক্লিক কৰি দিয়াৰ লগে লগে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী আপোনাৰ বিদ্যালয়ৰ পৰা ট্ৰেন্সফাৰ হৈ গৈছে, আৰু সি ড্ৰপ বক্সত থাকিব, আৰু প্ৰয়োজন সাপেক্ষে অন্য বিদ্যালয় বা আপুনিও পুনৰবাৰ তাক আপোনাৰ বিদ্যালয়লৈ ঘূৰাই আনিব পাৰে। গতিকে এনেদৰে আপোনালোকে ট্ৰেন্সফাৰ ৰিলেটেড যিকোনো কথাৰ বাবে ছাত্ৰ বা ছাত্ৰীগৰাকীক এই অপশ্যনৰ দ্বাৰা ড্ৰপ বক্সত ৰাখিব পাৰিব। শিক্ষা ক্ষেত্ৰত নতুনকৈ সংযোজিত হোৱা অন্য এটি অপশ্যন অৰ্থাৎ ফিচাৰ্ছ হ'ল ট্ৰেন্সফাৰ চাৰ্টিফিকেট, ষ্টুডেণ্ট ট্ৰেন্সফাৰ চাৰ্টিফিকেট। অৰ্থাৎ এই ফিচাৰ্ছৰ দ্বাৰা আপুনি ট্ৰেন্সফাৰ হৈ যাব বিচৰা ছাত্ৰ ছাত্ৰীৰ ট্ৰেন্সফাৰ চাৰ্টিফিকেট জেনেৰেট কৰিব বিচাৰে, তেতিয়াহ'লে এই অপশ্যনৰ দ্বাৰা আপোনালোকে কৰিব পাৰিব। তাৰ বাবে আপোনালোকে ডেছবৰ্ডৰ বাওঁফালে যিখন মেনু আছে, সেই মেনুৰ একেবাৰে তলৰ ফালে থকা এটা অপশ্যন আছে ষ্টুডেণ্টছ ট্ৰেন্সফাৰ চাৰ্টিফিকেট, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বৰ্তমান আপোনাৰ বিদ্যালয়ত অন্তৰ্ভুক্ত হৈ থকা সকলো ছাত্ৰ ছাত্ৰীৰ নামবিলাক এনেধৰণে দেখা পাব। যদি আপুনি ইয়াৰ পৰা ক্লাছ ৱাইজ ছাত্ৰ ছাত্ৰীৰ নাম বিচাৰিব বিচাৰিছে, তেতিয়াহ'লে ওপৰত চিলেক্ট ক্লাছ বুলি থকা বুটামটোত ক্লিক কৰি নিৰ্দিষ্ট শ্ৰেণীটোত ক্লিক কৰি দিয়াৰ লগে লগে সেই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসমূহ দেখা পাব।
যদি আপুনি জেন্ডাৰ ৱাইজ অৰ্থাৎ ল'ৰা বা ছোৱালী হিচাপে চাব বিচাৰিছে তেতিয়াহ'লে ইয়াত চিলেক্ট জেন্ডাৰ ক্লিক কৰি মেল ফেমেল বা ট্ৰেন্সজেন্ডাৰ চিলেক্ট কৰি দিয়াৰ লগে লগে সেই অনুসৰি আপোনালোকে তথ্যখিনি চাব পাৰিব। এতিয়া যিগৰাকী ছাত্ৰ বা ছাত্ৰীক আপোনালোকে ট্ৰেন্সফাৰ দিব বিচাৰিছে সেই ছাত্ৰ ছাত্ৰীগৰাকীৰ নামৰ বিপৰীতে একচন কলমত একেবাৰে সোঁহাতে যিটো ট্ৰেন্সফাৰ বুটাম আছে, ট্ৰেন্সফাৰ বুটামত ক্লিক কৰি দিয়াৰ লগে লগে ট্ৰেন্সফাৰ ডিটেইলছত ট্ৰেন্সফাৰ ৰিজনটো লিখিব পাৰিব। তাত আপোনালোকে যিকোনো এটা কাৰণ লিখি দিব, ধৰি লওক ডিউ টু চেঞ্জ অফ ৰেচিডেন্স, যিটো কাৰণ হয় সেই কাৰণটো আপোনালোকে লিখিব। তাৰপিছত আপোনালোকে তলত থকা জেনেৰেট ট্ৰেন্সফাৰ চাৰ্টিফিকেট বুটামত ক্লিক কৰি দিব। কৰি দিয়াৰ লগে লগে এনেধৰণে ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন জেনেৰেট হৈ যাব আৰু ইয়াক আপোনালোকে সোঁফালে ওপৰত যিটো প্ৰিণ্ট আইকন দেখিছে সেই প্ৰিণ্ট আইকনত ক্লিক কৰি দিলে এইখন আপোনালোকে প্ৰিণ্ট বা ছেভ কৰি ৰাখি ল'ব পাৰিব। গতিকে এনেধৰণে আমি শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে বিভিন্ন নতুন কাম কৰিবলৈ সক্ষম হৈছো। আশা কৰিছো আপোনালোকে আজিৰ ভিডিঅ'টোৰ পৰা শিক্ষা সেতু পৰ্টেলৰ বাবে অতি জৰুৰী কেইটামান কথা জানিবলৈ সক্ষম হ'ল। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।